এইটো চাওক মনিটেশ্যনটো হালধীয়া হৈছে আপডেট পে আউট ইনফো মানে কি কৈছে হালধীয়া কি হৈছে মানে আপডেটটো হোৱা নাই পে আউট যিটো বেংকৰ ছেটআপ যিটো আপডেট হোৱা আৰু এইটো প্ৰফাইল আছে আমাৰ এই ভাই তুমি ক'ৰ পৰা আহিছা মই এৰেজাৰ ডিষ্ট্ৰিক্ট ধুবুৰী আৰু তোমাৰ বেংক ছেটআপটো তুমি আগতে কৰিছিলা এবাৰ মই অকলে কৰিছিলোঁ কিন্তু ভুল কৰিছিলোঁ অলপ ভুল কৰিছিল না হয় তে এতিয়া বস্তুটো ভালদৰে বুজাই দিলোঁ না বুজাই দিছোঁ তে এতিয়া মেইন কথা হ'ল তোমাৰ যে এইটো যে হালধীয়া তুমি তো দেখা পাইছিলা এইটো যে আপডেট লেখা ওলাইছে মানে দুদিন হ'ল পাইছোঁ পিছত আপোনাক লগ কৰিলোঁ যে দাদা পাৰিব সেইকাৰণে আহিছোঁ এতিয়া কামখিনি কৰা হ'ল না হয় এতিয়া মই আপোনাক এই বস্তুটো যিটো আছে এইটো যিসকলৰ এনেকুৱা আছে তাৰ মানে কি বুজি জানে হালধীয়া যিটো আপোনাৰ মনিটেশ্যন থাকে মানে আপোনাৰ এই যে প্ৰফেশ্যনেল ডেছবৰ্ড চব মই ভালদৰে বুজাই দিছোঁ আপুনি যিসকলে বুজি নাপায় ঠিক আছে আপোনালোকে প্ৰফাইলত এনেকৈ যাব প্ৰফেশ্যনেল ডেছবৰ্ডত যাব এনেকৈ যাবা এই মনিটেশ্যনত ক্লিক কৰিবা কেতিয়াবা ইয়াত থাকে আৰু এটা ক'ত গ'ল ইয়াত নাই ইয়াত যাব ইয়াত কোনটো আছিল পাহৰি গ'লোঁ মই পে আউট ইয়াতে ন এইটো হ'ল যিহেতু কামটো কৰিলোঁ না মই পাহৰি যাওঁ কেতিয়াবা ক'ত গ'ল হোমটো কোনটো গ'ল চাচোন মই পাহৰি গ'লোঁ বিচাৰি আছোঁ ৰ'ব এইটো ঠিক আছে দেখা পালে এইটো এই যে মনিটেশ্যন যিটো আছে পে আউট যিটো আপডেট কি কৈছে আপডেট দিয়ক পে আউট এইটো কিয় আহে এইটো অহাৰ কাৰণ কি বহুতে নাজানে এইটো মানে কি আপোনাৰ বেংক ছেটআপ যিটো আপুনি কৰিছে কিবা ভুল আছে আপুনি কৰিও লাষ্ট ফিনিচিং হোৱা নাই আপোনাৰ আৰু ফিনিচিং নহ'লে কি হ'ব আপোনাৰ বেংকত টকা নোসোমাব বুজিছে কথাটো মানে আপডেট খুজিছে আপডেট দিবই লাগিব সেইকাৰণে এই পে আউটটো এইটো হালধীয়া হৈছে যিহেতু মই আপডেট দিলোঁ হয় না আপডেটটো দিয়া হৈ গ'ল না এতিয়া আপোনালোকে এইটো কি কৰিব মই আপডেট লৈ আহিছোঁ মই এনেকুৱা আছে না এইটো চাব নাইকিয়া হ'ব মই আঙুলিতে ৰিফ্ৰেছ কৰিম এনেকৈ ৰিফ্ৰেছ কৰিলোঁ চাওক এইটো চাওক গ্ৰীণ হ'ব চাব কিয় গ্ৰীণ হ'ল কৈছে এইটো গ্ৰীণ এনে হোৱা নাই মই আৰু আঙুলিতে টাচ কৰিলে আৰু গ্ৰীণ নহ'ব আপোনালোকে ভাবে কি মই টাচ কৰি লৈ গ'ল এনেকুৱা নহয় আৰু মই কাম কৰিছোঁ হয় না বেংক ছেটআপটো মই কৰি দিলোঁ না বুজিছে মানে টেক্সৰ লিংকটো মই কৰি দিছোঁ কাৰণে হৈছে খালি আপোনালোকে আঙুলিতে টাচ কৰিলে নহ'ব সেইটো তুমি কামখিনি বেংক ছেটআপটো কৰিব লাগিব মই কৰিলোঁ তাৰপাছত মই আপডেট দিলোঁ গতিকে আপোনালোকৰ যিসকলৰ এনেকুৱা ধৰণৰ প্ৰব্লেম আছে এইটো আপডেট দিব তেতিয়া আপোনাৰ টকাটো যিটো $25 কৰিছে তেতিয়া $25 আপোনাৰ টকাটো সোমাই যাব মানে আৰু যদি $100 কৰিছে তেতিয়া $100 সোমাই যাব ঠিক আছে আৰু যিসকলে মোৰ নাম্বাৰ বিচাৰিছে ফেচবুকত মোৰ নাম্বাৰ বিচাৰিছে আপোনালোকে মোৰ ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটো ল'ব পাৰিবা তাতে আপোনাক ₹85 পে'মেণ্ট কৰি ছাবস্ক্ৰাইব কৰিব লাগিব আৰু যদি আপোনালোকে মোৰ ঘৰত আহিব বিচাৰে যিকোনো সমস্যা হ'লে বেংক ছেটআপ ইছ্যু চাপ'জ এইবিলাক সমস্যা যিকোনো সমস্যা ডাইৰেক্ট মোৰ ঘৰত আহিবা অপূৰ্বনাথ ফেচবুক অফিচ গুগলত চাৰ্চ কৰিবা ডাইৰেক্ট মোৰ ঘৰৰ লোকেশ্যন পাই যাবা আৰু মোৰ ঘৰ হৈছে বহলপুৰ নাটপাৰা ডিষ্ট্ৰিক্ট ধুবুৰী খালি বহলপুৰত আহি কিনে মোৰ নামটো যিকোনো আপুনি বাছত আহা ট্ৰেইনত আহা য'তে নাহা একদম হাই ৰোডৰ ওচৰতে মোৰ ঘৰ হাই ৰোডৰ পৰা 5 নম্বৰ ঘৰটো হৈছে মোৰ ঘৰ অপূৰ্বনাথ বহলপুৰ নাটপাৰাত আহি মোৰ নামটো ক'বা অপূৰ্বনাথ ফেচবুকত কাম কৰে যিকোনো মানুহে আপোনাক দেখাই দিব ঠিক আছে আৰু কোৱা মোৰ ঘৰত আহি কেনেকুৱা লাগিছে ভাল লাগিছে দাদা হয় আৰু ভালদৰে কাম কৰি যোৱা ঠিক আছে হয় ছাৰ কিবা প্ৰব্লেম হ'লে নিশ্চয় চল্ভ কৰি দিয়া হ'ব ঠিক আছে দাদা